এই এনেই ৰাইডত তোমাৰ ঘৰ ক'ত ইয়াতে নহয় মই দুলীয়াজান ঠিক আছে হ'ল বে एक्सीडेंट होल हम थोड़ा घूम के आया आपका यूट्यूब चैनल हाँ तो लगाई ले बाप रे ग्लास भांगी আছে কে ভাই हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल सो আজি আকৌ অলপ সানডে ৰাইডত যাবলৈ ওলাইছো আৰু আজি বতৰটো অলপ মুকলি কৰিছে কাৰণ আপোনালোকে দেখা পাইছে ইফালে ডাৱৰ আছে কিন্তু বৰষুণ নিদিলে হয় আৰু হেয়া আশা কৰি ওলাইছো কাৰণ সানডে দিনটো হলেতো ঘুমাই থাকিব মন নাযায় আৰু সানডে দিনটো কাৰণে ওয়েট কৰি থাকো যাতে অলপমান ভালকৈ ৰাইড সাইড মাৰিব পাৰো কাৰণ বাকি দিনটো কাম থাকে কাৰণ কামৰ ক্ষেত্ৰত বিজি হৈ থকাৰ কাৰণে ইমান সময় দিব নোৱাৰো সো সানডে এটা দিন হয় যোনটো কাৰণে মানে বহুত স্পেশাল দিন হয় মোৰ কাৰণে সো সেই দিনটো কাৰণে মানে বহুত ওয়েট কৰি থকা বহুত এক্সাইটেড হৈ থাকো আৰু আজি অলপ ৰাইডিং গিয়াৰ পিন্ধি মেলি ওলাম কাৰণ মানে কি হ'ল অলপমান মানে ভয় লাগে এইবিলাক বাইক চলাবলৈ বিনা ৰাইডিং গিয়াৰ কিন্তু বাকি কেইটা ৰাইড আপোনালোকে দেখা পাইছে মই বিনা ৰাইডিং গিয়াৰতে মাৰিছোঁ কিন্তু আজি অলপ ৰাইডিং গিয়াৰ পিন্ধি মেলি প্ৰপাৰ ৰাইডিং গিয়াৰ পিন্ধি মেলি যাম আৰু আপোনালোকক ব্লগটো দেখাম ক'ত গৈছোঁ কি কৰিছোঁ কি নাই কৰা চ' তেন্তে আপোনালোকে ব্লগটো চাই থাকক আৰু এনজয় কৰক বাইকখন বহুত লেতেৰা হৈ আছিলে চ' অলপমান পানী মাৰি দিলোঁ আৰু কিমান ধুই থাকিম এই কালাৰটো মেইনটেইন কৰিবলৈ বহুত দিগদাৰ মেইনটেইন কৰি থাকিবলৈ মানে ডাৱৰীয়া বতৰ হ'লে বুলি ক'লে পুৰা একদম মানে লেতেৰা পেতেৰা হৈ যায় আৰু চ' মই ইয়াতো PPF শুই থৈ দিয়া আছে চ' ইমান টেনশ্যন নাই কিন্তু তলত মানে পুৰা হেৰি হৈ যায় আৰু চেইনটো বহুত ড্ৰাই হৈ আছিলে চ' অলপমান চাফা কৰি দিলোঁ ডাৱৰীয়া বতৰত চলালে মানে একদম অৱস্থা বেয়া হৈ যায় কোল্ড ষ্টাৰ্ট দি দিওঁ অলপ তেল নাই মই দেখা পাইছে টিপ মাৰি আছে পুৰা একদম মানে কিন্তু ইয়াৰ মিটাৰটো কেতিয়াবা তেল থাকিলেও মানে এনেকুৱা দেখাই থাকে চ' গাইজ এইখিনিতে মানে অলপমান মোৰ মাথাটোৱে বেয়া হ'ল কি ক'ম মানে আপোনালোকক দেখাইছোঁ ৰ'ব কি হ'ল মোৰ লগত ইমান ধুনীয়াকৈ ছেটিংকেইটা ঘৰত মিলাই আহিলোঁ আপোনালোকক দেখাইছোঁ কেমেৰাটো মই বুজি পোৱা নাই আপোনালোকে দেখা পাইছে ফুটেজকেইটা বেয়া ওলালে চব কেনেকুৱা আহিছে কেনেকুৱা নাই এইখিনিতো এডিট কৰিব পৰাও নাযাব চব ছেটিংবিলাক ভালকৈ মিলাই আনিছিলোঁ কিন্তু ফুটেজবিলাক আপোনালোকে দেখা পাইছে মানে বেছিয়ে ব্ৰাইটকৈ ওলাইছে আপোনাক ফুটেজ দেখাম দেখা পাইছে ফুটেজটো গোটেই ফুটেজটো কি ছেটিং মিলালো দেখা পাইছে কিমান বগা বগা ওলাইছে একো দেখাই পোৱা নাই ভিডিঅ'টো এইবিলাক চব দেখাইছোঁ ফুটেজবিলাক কিমান বেয়া আহিছে দেখাই পোৱা যায় চ' গাইজ আপোনালোকে দেখা পালে ফুটেজবিলাক মানে ঘৰত ধুনীয়াকৈ ছেটিংটো মিলাই আনিছিলোঁ ইয়াত অহাৰ পিছত কি হ'ল জানো ছেটিংখিনি ইমান গড়বড় ওলাইছে সেইকাৰণে মানে মই জেগাত ৰখি মেলি এবাৰ ভিডিঅ' ফুটেজবিলাক আকৌ চেক কৰোঁ মানে ৰিচেক কৰোঁ কিবা প্ৰব্লেম হৈছে নেকি কিবা অসুবিধা হৈছে নেকি ভিডিঅ' ৰেকৰ্ডিং হওঁতে চ' এতিয়া গম পালোঁ মানে কিবা ছেটিঙৰ গড়বড় হৈ আছে চ' আকৌ এবাৰ ছেটিংখিনি মিলাই ল'লোঁ আশা কৰোঁ এতিয়া যাতে গড়বড় নহয় আগত গৈ কিনে আকৌ এবাৰ চেক কৰিব লাগিব ছেটিঙত চালোঁ কোনোবা এটা ছেটিং বেছি বাঢ়ি আছে মানে এইটো কেনেকৈ বাঢ়িলে মই গম নাপাওঁ ঘৰটো ধুনীয়াকৈ মিলাই মেলি আহিছোঁ কিন্তু এতিয়া চোৱাৰ পিছত মানে দেখিছোঁ পূৰা বহুত বেছি বাঢ়ি আছে চ' আগত গৈ কিনে আকৌ এবাৰ চাব লাগিব ফুটেজটো এনেই কেমেৰা বেটেৰী অকল এটাই আছে তাৰ উপৰিও এনেকুৱাবিলাক প্ৰব্লেম ফেচ কৰিব পালে মানে খঙে উঠে এইখিনিতে এবাৰ চেক কৰি লওঁ আকৌ এবাৰ কেনেকুৱা ওলাইছে কেনেকুৱা নাই ওলোৱা পেট্ৰলো সেই 3 খাতে আছেগৈ আৰু 444 ভৰাই আহিছিলোঁ আকৌ আগত ভৰাবই লাগিব ইমান তেল খায় কি ক'ম আৰু চব ঠিকে আছে বাৰু চেক কৰিলোঁ এনেই একো নাই মানে এণ্টি ফিল্টাৰ এইবিলাক লগালে মেলিলে মানে কি হয় এইবোৰ বহুত ছেটিংবিলাক মিলাই থাকিব লাগে মানে আৰু মোৰ লাগে মানে এণ্টি ফিল্টাৰ লগাই গ'লেহে মানে ভিডিঅ' কোৱালিটিটো অলপমান মানে ভাল লাগে চাবলৈ আপোনালোকৰ ভিডিঅ' দেখা পাইছেই বিনা এণ্টি ফিল্টাৰত আৰু এণ্টি ফিল্টাৰ লগাই গ'লে কোৱালিটিবিলাক ইমান ধুনীয়া ওলায় চ' মানে তাৰ কাৰণে মানে বহুত কিবা কিবি এইবোৰ ছেটিং মিলাই থাকিব লাগে চ'
সেইকাৰণে মানে অলপ দিগদাৰ হয় বাৰে বাৰে ৰখি চোৱা মেলা কৰা। আৰু এতিয়া চালোঁ, এতিয়া চব ঠিকে আছে। বিনা এণ্টি ফিল্টাৰত যদি আপোনালোকে নৰ্মেল যদি কেমেৰাটো শ্বুট কৰে তেতিয়া এইবিলাক মিলাব কৰিবলৈ কোনো প্ৰয়োজনে নাই। নৰ্মেল ছেটিঙতে ইউজ কৰিব পাৰে, যেনেকৈ কেমেৰা যোনটো ছেটিং লাগি আহে সেইটো ছেটিঙতে নিজে অলপ চলপ আপোনালোকে এডজাষ্ট কৰি ল'ব পাৰে। কিন্তু এণ্টি ফিল্টাৰ লগালে মানে বহুত কিবা কিবি এইবোৰ চাব লাগে মানে। আৰু সেইফালে ভিউ চেক কৰক গাইজ, কি ধুনীয়া ভিউ। বা এইকেইটা মানে ইমানেই স্পীডত গৈছে অভাৰটেক কৰি, নকৈছোৱে আৰু। মোতকৈ বেছি জছ সিহঁতৰে। চ' মোৰ যে ছুপাৰ বাইকখন চলাবলৈ বেয়া মন গৈ আছে আকৌ। আগতে ক্ৰুজৰ বাইক চলাইছিলোঁ, প্ৰথমতে মোৰ বাইক আছিলে পালচাৰ 150, তাৰপিছত এভেঞ্জাৰ চলাইছিলোঁ। এনেকুৱা ছেগমেণ্ট বাইক চলাম বুলি কেতিয়াও ভবাই নাছিলোঁ মানে। মোৰ মানে ক্ৰুজৰ বাইক চলাই বেছি ভাল লাগে, বেছি স্পীড যোৱা বাইক ইমান পচন্দ নহয় মানে মোৰ। আগতে মানে জাষ্ট বাইক হ'ব লাগে একদম শান্তিকৈ আৰামছে লাহে লাহে গৈ থাকিব পৰা হ'ব লাগে আৰু। কিন্তু যেতিয়াৰ পৰা GT চলালোঁ তাৰপিছৰ পৰা ভিতৰৰ পৰা এটা জোচ আহিছে মানে, অলপমান হায়াৰ CC বাইক চলাবলৈ, অলপমান স্পীড যাবলৈ, অলপ থ্ৰিল কৰিবলৈ ৰাস্তাত। অলপমান ছেগমেণ্টবোৰ চেঞ্জো কৰি থাকিব লাগে, অকল ক্ৰুজাৰ চলাই থাকিব লাগে বুলি কথা নহয়, চব ছেগমেণ্টে ট্ৰাই কৰি চাব লাগে। ক্ৰুজাৰ বাইকৰ নিজৰ মজাটো বেলেগ, কাৰণ এইবিলাক বাইকটো লৈ কিনে আপোনালোকে বেছি দূৰত যাব নোৱাৰে, পচিবলো নহয়। কাৰণ ইহঁতৰ প'ষ্টাৰটো এগ্ৰেছিভ হয়, আৰু এগ্ৰেছিভ বাইকবিলাক মানে বেছি লং জাৰ্ণিৰ কাৰণে চলাবলৈ হ'লে বহুত অসুবিধা হয়। চ' ক্ৰুজাৰ বাইকৰ নিজৰ এটা মানে মজা বেলেগ, আৰু এইবিলাক বাইক চলোৱা মজাটো বেলেগ মানে, মই সেইটো কথা ক'ব বিচাৰিছোঁ। এইবিলাকত অকণমান এনেকৈ ৰেপ দিলেই মানে যাবলৈ যাওঁ নিচিনা কৰে মানে। 3:30মান বাজিবও হ'ল চাগে, আগত অলপ কিবা এটা খাই ল'ব লাগিব, ভোকো লাগিছে। কাৰণ আন্ধাৰটো আজিকালি পটককৈ হয়, চ' দেৰিকৈ খানা খাই মানে বৰ এটা ভাল নালাগে। সোনকালে খাই লওঁ, তাৰপিছত আৰু বাকী ৰাতিখিনি ক'ত যাম আৰু। প্ৰথমতে পেট পূজাটো কৰি লওঁ, তাৰপিছতে ৰাইডটো মাৰিম আৰু আকৌ। এইফালে ভাল হোটেল এখন আছে, ধাবা এখন, তাতে খাই ল'ব লাগিব। সেইফালে বাইক থ'বলৈ জেগা নাই, ৰাখি দিওঁ। সেইফালে জেগাই নাই যে ভাইটি, ইয়াতে থৈ দিওঁ আকৌ। ঠিক আছে। ইয়াতে থৈ দিছোঁ। মন কৰি থাকিবা দেই, মন কৰি থাকিবা বোলো। চ' গাইজ, মেনুখন চালেতো চব খাবলৈ মন যায়, কিন্তু চবটো খাব নোৱাৰোঁ, মানে অকল ফ্ৰাইড ৰাইচে দি দিছোঁ আৰু। ফ্ৰাইড ৰাইচ
বাপৰে বাপ ঠিক আছে চ' গাইজ খোৱা বোৱা হৈ গ'ল এতিয়া আৰু মজাছে ৰাইড কৰিব লাগে আৰু তাৰপিছত আৰু ঘূৰি দিম আৰু লাহেকৈ ডিব্ৰুগড় বাইপাছ পাই গ'লোহি এইখিনি জেগাই আগতে পাওঁতে মেলোঁতে আন্ধাৰে হৈ যায় আৰু আজি মানে বহুত দিনে পোহৰে পাইছোঁহি আজি সেইটো টাইমত পাইছোঁহি যোনটো টাইমত মানে মই দুলীয়াজানৰ পৰা ওলাওঁ 4টা বাজিব হ'ল 4টা বজাত আগতে সেই যোৱাবাৰ 4টা বজাত ওলাই আহিছিলোঁ দুলীয়াজানৰ পৰা আৰু ইয়াত পাইছোঁহি 5:30মান বজাত আজি 4টামান বজাত ইয়াত পাই গৈছোঁহি GT চলাই এতিয়াই চেক্সি লাগিব পুৰা আগত ফিল আপ কৰাই ল'ব লাগিব তেল গৈ অকল দুঘাতে আছেগৈ আৰু তেল ভৰাইছিলোঁ 444 মান এইটো মাইলেজ ইমান নিদিয়ে এইবিলাক বাইকত আৰু ক'ত মাইলেজ দিব যিমানে ৰগৰাই চলোৱা হয় XP नहीं है आगे मिलेगा क्या नहीं यार XP है ना ইয়াত যেবাৰ আহিছোঁ ইয়াত XP পোৱাই নাই ৰখা নাই নে কি জানো এদিয়ে জানে আগতে চাই ল'বগৈ লাগিব XP নাই ন ইয়াত ক'তো XP নাই XP হ'ব এই নৰ্মেলটো দি দিয়ক উপায় নাই गूगल पे हो जाएगा ना মই এনেই ৰাইডত তোমাৰ ঘৰ ক'ত ইয়াতে ইয়াৰ নহয় মই দুলীয়াজান গৈছা না দুলীয়াজান নাই যোৱা নেকি এইফালে গ'লে ক'ব লাগে ষ্টেচন লাগে নি এইফালে আচ্ছা মই এইফালে গৈ নাই পোৱা চিধা বগীবিল ফালে গুচি যাওঁ ন তোমালোকৰ এইখিনি জেগাত অলপ ভাল লাগে ৰৈ ফটো চটো মাৰি ইয়াতে অলপ ফটো চটো মাৰিলোঁ আৰু আগত আগলৈ আৰু এতিয়া নাযাওঁগৈ আৰু সেইফালে যাম বগীবিলটো অকণমান পাৰ হৈ কেনে চেকিঙো ওলাই যায় নহয় পটককৈ এতিয়া নবহে নেকি এতিয়া যাব পাৰিম ন মই এই আৱাজটো অকণমান ডাঙৰ যে বাইকখনৰ এইটো অকণমান এই য'তে ত'তে অকণমান হেৰি কৰি দিলে বেছি আৱাজটো ওলাই যায় যে সেইটো কাৰণে দিগদাৰ আৰু ঠিক নাই মই অকণমান সেই আগলৈ যাম বেছি আগলৈ নাযাওঁ হেৰি বগীবিলখন ব্ৰিজখন অকণমান পাৰ হৈ পেলাই ৰাস্তাটো ভালতো সেইফালে অকণমান যাম আৰু তাৰপিছত ঘূৰি দিম আৰুনো ক'ত যাবা বেলেগত জেগাই নাই আৰু ঠিক আছে দিয়া তোমাৰ নামটো কি সন্দীপ খনিন মোৰ নাম অবিনাশ আছে ৰাইডাৰ 650 আছাম বুলি মাৰিবা AXOM বুলি মাৰি দিবা তোমালোকে যোৱা নাই ৰাইট চাইড মাৰিবলৈ কেতিয়াবা ওলোৱা তোমালোকে এইফালে হয় মই শুনিছোঁ বহুত কিবা কিবি হৈ থকা সেইটোৱে সেইটো ছাবস্ক্ৰাইব কৰি দিবা বেল আইকন দবাই দিবা চাই থাকিবা
हाँ लग पाम বাৰু দিয়া ভাইটি ओके শ্বেয়াৰ কৰি দিবা ভালকৈ চবকে ঠিক আছে ओके हाँ ভাইটি কেইজনমান লগ পালোঁ এনেকৈ গাইজ এতিয়া ইয়াত অলপমান ৰ'লোঁ আৰু যাম বগীবিল ফালে আৰু অকণমান আগলৈ যাম বেছি আগলৈ নাযাওঁ চ' গাইজ বগীবিল ব্ৰিজৰ ওপৰত এতিয়া অকণমান দেৰি ৰৈছোঁ আৰু পিছফালে আপোনালোকে দেখা পাইছে ইমান ধুনীয়া এইফালে ইমান ধুনীয়াকৈ পানী বৈ গৈ আছে মানে চাই বহুত ধুনীয়া এটা মানে ফিল হৈছে ডিব্ৰুগড় অহা বগীবিল অহা ৰিজনটো এইটোৱে হয় যাতে এইখিনি জেগাত মানে এইখিনি সময়ত মানে অকণমান যাতে ভিউটো অলপ এনজয় কৰিব পাৰোঁ আৰু বেলেগতো তেনেকৈ ঠাই নাই এইখিনি জেগাত ৰৈ মানে বগীবিল ব্ৰিজৰ ওপৰত এনেকৈ ৰৈ এইটো সময়ত এনেকৈ হাৱা খোৱা মানে মজাটোৱে বেলেগ বহুত অলপ বেলেগ ধৰণৰ এটা ফিল হয় পাওঁতে অকণমান লেট হৈ গ'ল কাৰণ সেইখিনি জেগাত মই বহুত দেৰি তাত মানে অকণমান দেৰি ৰ'লোঁ অলপ ভাইটি দুজনমান লগত কথাও পাতিলোঁ চ' অলপমান লেট হৈ গ'ল আৰু এইফালে ছানছেট চাম বুলি ভাবিছিলোঁ কিন্তু মানে সূৰ্য সোমালেই সূৰ্য সোমালে একো প্ৰব্লেম নাই এইখিনি জেগাই অলপমান ৰৈয়ে ভাল লাগিছে মানে এইখিনি জেগাত মানে বহুত মিছ কৰোঁ মানে আপোনালোকৰ ভিউটো দেখাই দিছোঁ আপোনালোকে দেখা পাইছে আৰু ব্লগিং কৰিলে মানে মানুহবিলাকে বৰ ঘূৰি ঘূৰি চাই থাকে অকৱাৰ্ড লাগে অলপ সেইকাৰণে মানে মই কেমেৰাটো মোৰ ফালৰ পৰা আঁতৰাই কিনে অলপ এইফালেদি এনেকৈ কৰি দিছোঁ আৰু অকণমান আগলৈকে যাম আৰু হৈ তালৈকে বেছি আগলৈকে নহয় এইখিনি জেগাই এৰি কিনে যাবলৈ মন নাই যোৱা ভাল লাগিছে এইখিনি জেগাত গৈ মেলি কিন্তু যাব লাগিব সময় বেছি নাই 5টা 5:30 বাজি গৈ হ'ল ঠিক আছে গাইজ তেন্তে ব'লক ফ্লাইটটো কণ্টিনিউ কৰোঁ চ' গাইজ এইখিনিৰ পৰা ওলাই দিছোঁ আৰু আগলৈ চাওঁ কিমানখিনি যাব পাৰোঁ আপোনালোকক দেখাম আৰু সেইফালে অলপমান পুলিচ চেকো হয় কিন্তু আশা কৰোঁ মই নাপালে হয় আৰু সেইটোৱে ভাবি গৈছোঁ বা আগফালে মেডামে পূৰা ব্লগ বনাই গৈছে নে কি বনাই গৈছে তাইহে জানে এইফালে লখিমপুৰ ধেমাজি যায় ইমান আগলৈকেতো নাযাওঁ অকণমান আগলৈকে যাম আৰু তিনিআলি এটা অকণমান আগত গৈ এটা তিনিআলি এটা পায় সেই তিনিআলিলৈকে যাম আৰু তাৰপিছত ঘূৰি দিম আৰু কাৰণ আন্ধাৰো হৈ গ'ল আৰু বেছি সেইফালে গৈ বেছি দূৰলৈ গৈ লাভ নাই লগত আৰু দুজনমান হোৱা হ'লে গ'লো হ'লে কিন্তু এই এজনে আছোঁ যেতিয়া যাবলৈ মন নাই আৰু এইফালে আগতে ৰাস্তা বহুত বেয়া আছিলে এইখিনিৰ পৰা বেয়া ৰাস্তা আৰম্ভ হৈয়ে যায় এতিয়া ৰাস্তাটো বহুত ভাল কৰিলে এইফালে ৰাস্তাটো বহল নহয় ৰাস্তাটো ঠেক হয় যদিও মানে চলাবলৈ ভাল মানে এইফালে ৰাস্তা বৰ মজাচোন বৰ ধুনীয়া ৰাস্তা এইফালে সোনকালে অহা হ'লেতো আৰু বহুত আগলৈ যাব পাৰিলোঁ হ'লে কিন্তু এইফালে আহিম বুলি একো প্লেনেই কৰি অহা নাছিলোঁ মই যাম ভাবিছিলোঁ মৰাণ ফালে কিন্তু এইফালে যাবলৈ মন নগ'ল এইফালে ৰাস্তা বৰ মজা বজাৰ কি বজাৰ নাজানো নামটো খালি মানুহ পূৰা ৰৈ আছে পুৰা পিক আপ দি মানে নকৈছোঁ আৰু কি মজা লাগিছে বে চলাব ৰাস্তা যে বৰ মজা দেই একদম মানে নকৈছোঁ আৰু কি মজা ৰাস্তা বাহ চলাই মজা লাগিছে ভাই এইখিনি জেগা পাই ঘূৰি দিওঁ আৰু কাৰণ ইমান আগলৈ নাযাওঁগৈ নেক্সট আহিলে এইফালে আহিব লাগিব এপাক বগীবিল ব্ৰিজ পাই গ'লোহি আৰু অকণমান গ'লোঁ সেইফালে
মই ইমান এক্সপেক্ট কৰা নাছিলোঁ ৰাস্তাটো ইমান ভাল হ'ব বুলি ৰাস্তাটো যথেষ্টখিনিয়ে ভাল আছিলে চ' নেক্সট চাওঁ আহিলে সেইফালে এপাক ৰাইড এটা মাৰিব লাগিব আগতে এবাৰ আহোঁতে মানে ৰাস্তাটো বৰ বেয়া পাইছিলোঁ নহ'লেতো গ'লোৱে হ'লে কিন্তু আন্ধাৰ হৈ গ'ল আন্ধাৰ হৈ যোৱাৰ কাৰণে মানে আৰু আগলৈ নগ'লোগৈ আৰু এতিয়া আৰু ঘৰলৈকে ঘূৰি দিওঁ আৰু বেলেগত যাবলৈতো ক'তো একো জেগা নাই আৰু কেমেৰা মোৰ বেটেৰী পাৰ্চেণ্টেজো কম আছে ছানডে ৰাইড অকলে মাৰোঁতে যায় আৰু মোৰ পাৰ্টনাৰ তেনেকৈ কোনো পোৱা নাই পাৰ্টনাৰ পালেও কিছুমানে ওলাব নিবিচাৰে এলাহ কৰে আৰু মোৰো ইমান লগ ধৰি থাকিব মন নাযায় কিছুমানে য'চত যাম বুলি কয় কিন্তু পাছত আকৌ প্লেনিং কেঞ্চেল কৰি দিয়ে ওলাওঁ বুলিলে ওলাব লাগে আৰু কাৰণ ৰাইড কৰা মজাটোও বেলেগ লগত এখন ভাল বাইক হ'ব লাগে আৰু ৰাইডিং গিয়াৰ পিন্ধিব লাগে আৰু চিধা আৰু বুম বুম দিব লাগে আৰু যাব লাগে আৰু মইতো ছানডে দিনটোৰ কাৰণে পূৰা এক্সাইটেড হৈ থাকোঁ কেতিয়া ছানডে আহিব কেতিয়া ৰাইড মাৰিম এইটো মানে এক্সাইটমেণ্টটো মানে ক'বই নোৱাৰি আৰু বেলেগত য'ত প্লেন থাকিলেও মই শনিবাৰ ফ্ৰাইডে ফেমিলিৰ লগত যাবলগীয়া থাকিলেও মানে মই ফ্ৰাইডে নহ'লে ছেটাৰডেলৈকে শেষ কৰিয়ে দিওঁ কিন্তু ছানডে দিনটো মানে মই নিজক মানে ৰাইডত দিওঁৱেই মানে এটা সময়টো কাৰণ যোনটো কৰি ভাল লাগে সেইটো কৰিব লাগে মানুহে কাৰণ লাইফ বুলিব ক'লে অকল এটাই লাইফত যদি অলপমান যদি এনজয় নকৰোঁ অলপমান যদি এনজয় কৰা নহয় অলপমান যদি ফূৰ্তি কৰা নহয় এনেই আৰু নিজৰ চখ থাকিলে চখবোৰ যদি মাৰি দিয়া হয় আৰু কি থাকিলে আৰু চ' সেইকাৰণে লাইফত চখ থাকিলে গাইজ পূৰা কৰিব লাগে মই চখ মানে কি ভাল চখ কথা কৈছোঁ বেয়া চখ কোৱা নাই ভাল চখ যদি থাকে মানে ভাল চখবিলাক সদায় পূৰা কৰিব লাগে চব এনজয় কৰিব লাগে লাইফত আৰু বেলেগ একো নাই মই সেইকাৰণে মানে বেছিভাগ মানুহক এনেকৈ লগ ধৰিও নাথাকোঁ যদি কোনোবা যাব বিচাৰে আৰু এবাৰ দুবাৰ কওঁ আৰু ওলালে ওলাব নহ'লে নিজে গুচি যাওঁ আৰু কাৰণ মোৰ ইমান লগ চগ নালাগে মোৰ লগ বুলিব গ'লে এইখনেই আৰু ইয়াৰ লগতে মই ছানডে টাইমটো পূৰা স্পেণ্ড কৰোঁ আৰু আজি যে সঁচাকৈ চলাই ভাল লাগিছে আকৌ ৰাস্তা ইমানেই ভাল পাইছোঁ আজি চলাই ইমান ভিৰ ভাৰ নাই আৰু সেইফালে গ'লোঁ নেক্সট আহিলে সেইফালে ৰাইডটো মাৰিব লাগিব এক্সিডেণ্ট হ'ল কি হ'ল এক্সিডেণ্ট হ'ল নেকি অঁ মই বোলো কিবা হ'ল নেকি हम थोड़ा घूम के आया आपका यूट्यूब चैनल हाँ राइडर 650 आसाम मार देना राइडर 650 आसाम है 100 ठीक है हाँ ठीक है ओके हाँ हाँ ओके বাহ এইকেইটা পূৰা ডান্স কৰি গৈছে একেবাৰে গাইজ এইকেইটা চোৱা পূৰা ডান্স কৰি গৈছে এক্সিডেণ্ট বাইক অৱস্থাই নাই গাড়ীখন সৌখনে লগাই দিলে বাপৰে গ্লাছ ভাঙি আছে একেবাৰে বাপৰে বাপ পুৰা ডেমেজ হৈ গ'ল এতিয়া হৈছে নেকি অঁ কেনেকৈ হ'ব পালে কি হাই স্পীডত আছিলে বাপৰে বাপ ডাঙৰ এক্সিডেণ্ট হ'ল বাইকখন মানে অৱস্থাই নাই সেইফালে যোনখন বাইক পৰি আছে
মানুহ বাচিলে নাই বচা ভগৱানে জানে চলায়ো যি স্পীডত আজিকালি মানে গাড়ী চাড়ীবিলাক মই নিজে পাইছোঁ কিমান স্পীডত আহে নহয় এনেকুৱা মানে প্ৰায় দেখোৱেই মানে ৰাস্তা দেখিলেও বেয়া লাগে এতিয়া এইফালে বাইক এখন পৰি আছে পূৰা বাইকখনৰ অৱস্থাই নাই কাৰোবাৰ চেণ্ডেল দুপাতো পৰি আছে সেইফালে জানো এতিয়া কেনেকৈ কি হ'ল কি নাই হোৱা মানুহবিলাকে মানে বুজি নাপায় বহুত স্পীড বহুত ৰাফ চলায় বহুত স্পীড চলায় কিছুমানতো ড্ৰিংকছ কৰি মেলি চলায় এতিয়া বহুত ডাঙৰ লছ হ'ল যাৰ হ'ল মই সেইকাৰণে আপোনালোকক সকলোকে কৈ আহিছোঁ আকৌ এবাৰ কৈ যাম পূৰা ৰেছপনচিবল হৈ চলাব অকল বাইক এখন হ'লেই গাড়ী এখন হ'লেই নহয় মানে তাক মানে ৰেছপনচিবল হৈ চলোৱাটোহে ডাঙৰ কথা এনেই আৰু বোলে বহিছোঁ আৰু দবাই দিছোঁ চলাই দিছোঁ কোনো ৰুলছ ৰেগুলেশ্যন নাই সেই সেনেকৈ হ'লে মানে নহয় চ' মানে কেয়াৰফুল গাইজ বহুত কেয়াৰফুল হ'ব চ' গাইজ ঘৰ আহি পালোহি আৰু কি ক'ম আৰু ৰাস্তাত মানে ইমানেই ডাঙৰ বৰষুণ দিছে মানে চবফালে বতাহ বৰষুণ আৰু আজি দুলীয়াজনত ভূমিকম্পও দিছিলে মই গমেই নাপাওঁ খুৰা এজনক লগ পাওঁতে কোৱাৰ পিছতহে মই গম পাইছোঁ আৰু আপোনালোকে দেখা পাইছে এইফালে কাৰেণ্টেই নাই আমাৰ ইয়াত চবফালে আন্ধাৰ একেবাৰে ঠিক আছে গাইজ তেন্তে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু যদি চাই ভাল লাগিছে তেন্তে আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব ফ্ৰেণ্ডছৰ লগত যিমান পাৰে চেনেলটো ছাপোৰ্ট কৰিব আৰু এইখিনিতে গাইজ আপোনালোকক এটা কথা কৈ দিছোঁ মই ফুটেজটো মানে আগত যোনখিনি ফুটেজ আছিলে সেইখিনি মই ডিলিট কৰি দিম কাৰণ এইটো কাৰণে ডিলিট কৰি দিম কাৰণে তাত মানে দেখাবলগীয়া একো বস্তুৱেই নাই মানে যিহেতু আপোনালোকে এটা ফুটেজত দেখা পাইছে কিমানে মানে ব্ৰাইটকৈ ওলাইছে ভিডিঅ' ফুটেজবিলাক একো দেখাই পোৱা নাযায় নাজানো মুঠতে ভালকৈ ঘৰত ছেটিংখিনি মিলাই গৈছিলোঁ তাৰপাছতনো কেনেকৈ ইমান ছেটিংখিনি বৰবাদ হ'ল কেনেকৈ খেলি মেলি হ'ল একো বুজিবই নোৱাৰিলোঁ ত' পাছত ভাল তাত গৈ ৰখি কেনে মই ভিডিঅ' ফুটেজটো চেক কৰিলোঁ কাৰণেহে গম পালোঁ নহ'লে গমেই পোৱা নাছিলোঁ মানে ত' হৈ যায় আৰু কেতিয়াবা কেতিয়াবা তেনেকুৱা খেলি মেলি ত' তেন্তে গাইজ আপোনালোকে বেয়া চাই নাপাব আপোনালোকে ভাল ভাল ভিডিঅ' আৰু দিবলৈ কাৰণে চেষ্টা কৰি থাকিম আপোনালোকে যিমান পাৰে চেনেলটো ছাপোৰ্ট কৰিব ত' তেন্তে আজিলৈ আহিছোঁ গাইজ দিয়ক বাই বাই